নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি পঢ়িম ক্লাছ 9ৰ অসমীয়াৰ যিটো চেপ্টাৰ 7 আছে সময়। নীলমণি ফুকনে লিখিছে। খুবেই এটা ধুনীয়া তোমালোকৰ গদ্য হয় এইটো চেপ্টাৰৰ পৰা কিন্তু তোমালোকৰ কোৱেশ্চন আহিব, প্ৰশ্নাৱলীৰ পৰা কোৱেশ্চন আহিব, লগতে ভিতৰৰ পৰা কোৱেশ্চন আহিব আৰু কবি পৰিচয়ৰ পৰা কোৱেশ্চন আহিব। সো মই তোমালোকৰ এইটো ভিডিঅ'ত সম্পূৰ্ণখিনি সমাধান কৰাই দিছোঁ, প্ৰশ্নাৱলীৰ লগতে ভিতৰৰ কোৱেশ্চনৰ সমাধান কৰি দিছোঁ, অতিৰিক্ত প্ৰশ্নৰো সমাধান কৰি দিছোঁ যাতে তোমালোকে পৰীক্ষাত ফুল নাম্বাৰ পোৱা। ঠিক আছে, আৰু লগতে যিটো চিঠি দিয়া আছে লাষ্টৰ কোৱেশ্চনটোত সেইটো চিঠি তোমালোকৰ যি গ্ৰামাৰ হ'ব গ্ৰামাৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। ঠিক আছে, সো গতিকে চিঠিটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। সো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে জাষ্ট কি কৰিবা, ভিডিঅ'টো লাইক কৰি দিবলৈ একেবাৰে কিন্তু নাপাহৰিবা দেই। ঠিক আছে, সো ব'লা আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। সো গতিকে ফাৰ্ষ্ট যিটো দিছে তোমালোকৰ প্ৰশ্নাৱলীত তোমালোকে চোৱা। প্ৰথমত দিছে যে ভাৱ বিষয়কৰ 1 নম্বৰ দিছে যে চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ কৰিম যে নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি। ঠিক আছে, মই আজিৰ এইটো ভিডিঅ'ত তোমালোকক একেবাৰে সহজ সৰল ভাষাত মই এনচাৰখিনি দি দিম যাতে তোমালোকৰ মনত ৰখাত আৰু বুজাত সুবিধা হয়। আৰু অসমীয়া আৰু সমাজ বিজ্ঞান যি আছে এইবিলাক কোৱেশ্চনতে এনচাৰ লুকাই থাকে। গতিকে কোৱেশ্চনটোক আমি কেনেকৈ উত্তৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেইটো আমাক শিকিব লাগিব। আমি যদি কোৱেশ্চনক যদি উত্তৰ হিচাপে ব্যৱহাৰ কৰিব নাজানো তেনেহ'লে আমি নাম্বাৰ কম পাওঁ। বহুতে বহুত লিখে তথাপি নাম্বাৰ কম পায়। কিয় জানানে? যে কোৱেশ্চনক যে উত্তৰ হিচাপে ব্যৱহাৰ কৰিব লাগে সেইটো নাজানে। গতিকে অসমীয়া আৰু সমাজ বিজ্ঞানত এই দুটা বস্তু ইম্পৰ্টেণ্ট, যে কোৱেশ্চনক তোমালোকে এনচাৰ হিচাপে উত্তৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব, আৰু মই তোমালোকক এইটো শিকাই দিম। ঠিক আছে, 1 নম্বৰটো উত্তৰ কৰিলোঁ যে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? যে নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰিব পাৰি। ঠিক আছে, এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা, যে কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়? ইম্পৰ্টেণ্ট প্ৰশ্ন দিছে, অন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এক্সাম। উত্তৰ কৰিম যে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তাৰপিছত আমাক গ নম্বৰ প্ৰশ্নটো দিছে যে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? আমি উত্তৰ কৰিম সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। মজলীয়া ভাগো আছে, সৰু ভাগো আছে, আমি যাম অকণমান পিছতে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে সময়ৰ দণ্ড, পল আৰু অনুপল কি বোলা হয়? গতিকে আমি কৰিম যে সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়। এতিয়া মজলীয়া ভাগটো বাদ পৰি গৈছে তোমালোকৰ প্ৰশ্নাৱলীত, কিন্তু মজলীয়া ভাগটোক কি বুলি কয় সেইটো নাই। গতিকে সেইটো মই অতিৰিক্ত প্ৰশ্নত লৈ আহিছোঁ। ঠিক আছে, মই ভালকৈ পাঠবিলাক ধুনীয়াভাৱে পঢ়োঁ তোমালোকক বুজোৱাৰ আগত, যাতে যি বস্তু লুকাই থাকে, যিটো বস্তু সন্নিৱিষ্ট কৰা নাই তোমালোকৰ অনুশীলনীত বা প্ৰশ্নাৱলীত, সেইটো মই তোমালোকৰ সন্মুখত একেবাৰে দাঙি ধৰোঁ। ঠিক আছে, যাতে তোমালোকে ফুল নম্বৰ পোৱা। গ'ল ঘ নম্বৰ। এতিয়া ঙ নম্বৰটো দিছে যে সময় কি গতিত ঘূৰে? আমি উত্তৰ কৰিম সময় বৃত্তাকাৰ গতিত ঘূৰে। চিম্পল ইজ দ্যাট। ভিডিঅ'টো লাইক কৰি দিবা দেই। লাইক কৰিব নকৰে, লাইক নকৰা, সেইকাৰণে কওঁ, বেয়া নাপাবা তোমালোকে। আকৌ কিমান টাইম লাগে লাইক কৰোঁতে? 2 ছেকেণ্ড লাগে, 1 ছেকেণ্ড লাগে চাগে। চেক কৰি চাওঁচোন কিমান টাইম লাগে। এতিয়া 2 নম্বৰ প্ৰশ্ন যে তাৎপৰ্য ব্যাখ্যা কৰা বুলি কৈছে। ক নম্বৰ দিছে যে এলেহুৱাৰ দিন নাযায় নোপোৱাই। চ' এলেহুৱাৰ দিন নাযায় নোপোৱাই বুলি কৈছে। গতিকে আমাক এইটো তাৎপৰ্য ব্যাখ্যা কৰিব লাগে। চ' উত্তৰটো দেখা কিমান শ্বৰ্টকৈ আনিছে, দেখিছা কিমান শ্বৰ্টকৈ উত্তৰটো দিবা যে কৰ্মব্যস্ত মানুহৰ প্ৰতিটো দিন ৰাতি চকুৰ প্ৰচাৰতে পাৰ হয়, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ হাতত অফুৰন্ত সময় থাকে, তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱাই, এয়াই কথাষাৰৰ তাৎপৰ্য। দেখিছা লাষ্টত কিমান ধুনীয়াকৈ লিখিছোঁ। যিহেতু আমাক কৈছে তাৎপৰ্য ব্যাখ্যা কৰা, লাষ্টত এই কথাটো উল্লেখ কৰিবা যে এয়াই কথাষাৰৰ তাৎপৰ্য। লিখাই আমাক ক'ব। গতিকে এইটো আমি কৰিছোঁ মানে এনচাৰ শেষ কৰিছোঁ। গতিকে ইয়াতে আমাক ফুল নম্বৰ দিব লাগিব, যিহেতু আমি এনচাৰটো সঠিকভাৱে শেষ কৰিছোঁ, যে আমি যিমানখিনি জানিছিলোঁ সিমানখিনি ইয়াৰ বিষয়ে লিখি আমি শেষ কৰি দিলোঁ, যে ইয়াৰ তাৎপৰ্য ইয়াৰ। তাৰমানে মই ইমানখিনিয়ে জানো, গতিকে আপুনি মোক নাম্বাৰ দিয়ক। গতিকে এনেকৈ লিখিলে যি 2 নম্বৰ থাকিব 2 নম্বৰে পাবা। এতিয়া খ নম্বৰ প্ৰশ্ন দিছে যে মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। এক কল্প হিন্দু শাস্ত্ৰৰ এটা কি মানে আছে, ইয়াত তোমালোকৰ কিতাপত দিয়া আছে, মই সেইটো মানে লৈ আছে কোৱেশ্চন, সেইকাৰণে এতিয়া আৰু নকওঁ, টাইম নষ্ট নহ'ব। মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন, মানে মানুহৰ যি এক কল্প মানে বহুত দিন, এবছৰ বা 10 বছৰ, 1 যুগ 2 যুগ ধৰি ব্ৰহ্মাৰ একদিন, অৰ্থাৎ মানুহ গোটেই জীৱন ধৰি কাম যিমানখিনি নকৰোঁ ব্ৰহ্মা এদিনতে সেইখিনি কাম কৰিবলগীয়া হয়। চ' তাৰ ওপৰত আমাক দিব কৈছে। গতিকে উত্তৰ আমি কৰিম যে কৰ্মী লোকসকলে গোটেই জীৱন দিন ৰাতি কাম কৰিও কাম শেষ কৰিব নোৱাৰে, কিন্তু ব্ৰহ্মাই সেইটো কাম কম সময়ত কৰিবলগীয়া হয়। হিন্দু শাস্ত্ৰ মতে কল্প মানে ব্ৰহ্মাৰ এদিন।
এৰাতি কিন্তু মানুহৰ বাবে এক কল্প মানে 432 কোটি বছৰ দেখিছে এক কল্প মানে কিমান দিন কিন্তু ব্ৰহ্মাৰ বাবে এদিন আৰু এৰাতি মাত্ৰ 24 ঘণ্টা গতিকে লাষ্ট এই কথাটো উল্লেখ কৰিবা যে উক্ত কথাখনৰ তাৎপৰ্য এয়াই যে মানুহৰ 1000 যুগে ব্ৰহ্মাৰ এদিন আৰু এৰাতি গতিকে কিছুমানে উল্লেখ কৰে যে মানুহৰ এবছৰতে ব্ৰহ্মাৰ এদিন ৰাতি তথাপি হ'ব ঠিক আছে এবছৰ এযুগ বস্তুখিনি ৰিলেট কৰিব পাৰিব এক বছৰ দিলে হ'ব যুগ দিলে হ'ব কিন্তু যুগ দিলে বেছি এটো স্যাটিসফাইং হয় বেছি ফুলফিল হ'ব বুজি পাইছা তাৰপিছত 9 নম্বৰ প্ৰশ্ন যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এটো আমাক তাৎপৰ্য ব্যাখ্যা কৰিব লাগে আমি উত্তৰ কৰিম যে কামৰ মাজেদি সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱায় এটা জুৰিয়া শব্দ মনত ৰাখিবা নাযায় নোপোৱায় এই কাৰণেই বোধ কৰো মানুহৰ এবছৰতে দেৱতাৰ এদিন বুলি কোৱা হয় দেখিছা এই কাৰণে বোধ কৰো মানুহৰ এবছৰতে দেৱতাৰ এদিন বা মানুহৰ 1 যুগতে দেৱতাৰ এদিন যুগ দিব পৰা বছৰ দিব পৰা ঠিক আছে গতিকে ইয়াত মই বছৰ দি দিছো তোমালোকক দুটাই দেখাই দিছো তোমালোকে বছৰ ইউজ কৰিব পৰা যুগ ইউজ কৰিব পৰা তোমালোকৰ কনফিউজনটো ক্লিয়াৰ কৰিব লাগে ঠিক আছে কনফিউজন যদি ক্লিয়াৰ নহয় কেনেকৈ তোমালোকে উত্তৰবিলাক কৰিবা তাৰপিছত আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া যি নীলমণি ফুকন আছে গতিকে বহুতে ভাবে নীলমণি ফুকন ছোৱালী মানুহ নহয় ল'ৰা মানুহ ঠিক আছে গতিকে পুৰুষ তোমালোকে কবি পৰিচয় চালে গম পাবা এই শিক্ষক আছিল ঠিক আছে গতিকে শিক্ষক কি ছোৱালী হলে শিক্ষয়িত্ৰী হলে হয় শিক্ষক আছিল মানে পুৰুষ হয় নীলমণি ফুকন বুলি দেখা পায় ভাবে নীলমণি আকৌ ছোৱালীৰ নাম ছোৱালী নহয় ল'ৰা মানুহ গতিকে এনসারটো কৰিম সাহিত্যৰাজিৰ বিষয়ে পৰিচয় দিব কৈছে আমি উত্তৰ কৰিম যে সময় পাত্ৰীৰ লেখক হল নীলমণি ফুকন লেখকৰ সাহিত্য কৃতি হল সাহিত্য কলা চিন্তামণি জ্যোতিকণা মানসী সন্ধানী তেখেতে আলোচনী আৰু 9 জন কাকতৰ সম্পাদক আছিল ইয়াৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে দেই এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে 4টা 5টা বাক্যত উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে প্ৰাকৃতিক জগত বুলিলে কাক বুজায় গতি প্ৰাকৃতিক জগত বুলিলে কাক বুজায় আমাক এইটো উত্তৰ কৰিব লাগে তোমালোকে নিশ্চয় দেখা পাইছে মোৰ অকমান দাড়িবিলাক অকমান ডাঙৰ হৈছে তেনেকুৱা কথা নহয় মই কাটিম মানে দাড়ি কাটিব অকমান সময় পোৱা নাই গতিকে তোমালোকৰ কাৰণে ভিডিও বনোৱাৰ কাৰণে সময় পোৱা নাই ঠিক আছে সো আজি মই কাটিম নেক্সট ভিডিও তোমালোকৰ যেটো চেপ্টাৰ 8 আহিব এই চেপ্টাৰ অন্য প্ৰতি ব্যৱহাৰ যেটো আছে নেক্সট চেপ্টাৰটো কি আছে সৰি মই ভুল কৰিলো অন্য প্ৰতি ব্যৱহাৰ চেপ্টাৰ 6 ৰ নাম চেপ্টাৰ 8 ৰ নাম হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ গতিকে অন্ধবিশ্বাস আৰু কুসংস্কাৰ যেটো আহিব হেতুত মই দাড়ি সাৰি সফা কৰি আহিম ঠিক আছে আজি মই টাইম পোৱা নাই তথাপি যেহেতু টাইম পাৰ হৈ গৈছে 6টাত মই ভিডিওটো আপলোড দিব লাগিব 6টা নাই বাজতে কৰিব লাগে সেইকাৰণে মই দাড়ি কাটিব সময় পোৱা নাই সো এই কাৰণে ইগনোৰ কৰিবা এটো ঠিক আছে অকমান দাড়ি সাৰি ডাঙৰ দীঘল হৈ যায় পঢ়াশুনাত ব্যস্ত থাকো যে তোমাতকৈ মই বেছি পঢ়ো ঠিক আছে সববিলাক সাবজেক্টে মই পঢ়িব লগা হয় তোমাকো সববিলাক সাবজেক্টে পঢ়িব লগা হয় কিন্তু তোমালোকক কি সব কিন্তু মনত নাথাকে না আমাৰ মনত থাকে আমি বেছিকে চৰ্চা কৰো সেই কাৰণে সো 4 নম্বৰ প্ৰশ্নটো আমি উত্তৰ কৰিম কৈছে যে 4টা 5টা বাক্য উত্তৰ দিয়া ক নম্বৰ দিছে প্ৰাকৃতিক জগত বুলিলে কাক বুজায় আমি উত্তৰ কৰিম যে আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদানকে প্ৰাকৃতিক জগত বলে বুজি পালো প্ৰাকৃতিক জগত মানে কি এতিয়া আৰু লিখিম যে প্ৰকৃতিৰ উপাদানবোৰ হল গছ-গছনি চৰাই চিৰিকটি পশু পক্ষী নদ নদী আকাশ বতাহ জানজুৰি জোনবেলি তৰা বায়ু পানী মাটি পাহাৰে নহব পাহাৰ পৰ্বত জানজুৰি ইত্যাদি গতিকে ৰয়কাৰ ৰেটো কাটি দিবা ঠিক আছে যে পাহাৰ পৰ্বত যি আমি উত্তৰটো কৰিছো যে প্ৰাকৃতিক জগত বুলিলে কাক বুজায় আমি উত্তৰ কৰিছো যে আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদানকে প্ৰাকৃতিক জগত বলে গতি উপাদান বুলিলে কি বুজায় গতি উপাদানটো আমি মিনিং তলত লিখি দিলো যে প্ৰাকৃতিক উপাদানবোৰ হল গছ-গছনি চৰাই চিৰিকটি পশু পক্ষী নদ নদী আকাশ বতাহ জোনবেলি তৰা বায়ু পানী মাটি পাহাৰ পৰ্বত জানজুৰি ইত্যাদি গতি পাহাৰ ৰয়কাৰে হৈ আছে ৰয় ইকাৰটো কাটি দিবা ঠিক আছে পাহাৰ পৰ্বত জানজুৰি তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিছে যে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি আমি উত্তৰ কৰিম যে একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰি সময়ৰ ভাগ কৰা হয় ধৰ্ম কলা সাহিত্য বুৰঞ্জী যুদ্ধ বিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায় লাষ্ট লিখিম যে এনেবোৰ ঘটনাৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰিব পাৰি আন্ডাৰস্টুড বুজি পাইছা এটা গ নম্বৰ প্ৰশ্ন যে লক্ষান্তৰ মানে কি আমি উত্তৰটো কৰিম যে লক্ষান্তৰ মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষান্তৰ
বিশেষ সৰি এইটো একেলগে পঢ়িব লাগিব মই অকণমান ৰৈ দিছোঁ এইকাৰণে বস্তুটো পঢ়াত অসুবিধা হৈছে উত্তৰটো আকৌ পঢ়ি দিওঁ যে লক্ষান্তৰ মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত এইটো অকণমান ৰং হৈ আছে মই এইটো বনাওঁতে কিবা দিগদাৰ হৈ গৈছে ঠিক আছে যে লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত ঠিক আছে বাৰু এটা অকণমান দাড়িৰ খেল হৈ আছে ঠিক আছে সেইকাৰণে দাড়ি কমা জটিল এইবিলাক অসমীয়াত বহুত ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ গতিকে আমি দাড়ি ব্যৱহাৰ কৰি পঢ়িম চাবা এইটো ঠিকে আছে গতিকে আকৌ পঢ়ি আছোঁ বেয়া নাপাবা দে ইমান ৰিপিট কৰি আছোঁ যে লক্ষান্ত মানে কি লক্ষণাক্ৰান্ত মানে কি আমি উত্তৰ কৰিম যে লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণাযুক্ত সময়ৰ ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত এতিয়া হৈছে না দাড়ি ব্যৱহাৰ কৰিছোঁ যে এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন গতিকে কোৱেশ্চন এনেকুৱা আহে যে কল্কি অৱতাৰৰ পিছত কোন যুগৰ প্ৰৱৰ্তন হৈছিল গতিকে ইয়াত সব উত্তৰত লুকাই আছে যে সত্য যুগৰ প্ৰৱৰ্তন হৈছিল কল্কি যুগৰ পিছত গতিকে সত্য যুগৰ প্ৰৱৰ্তন খ্ৰীষ্টান সকলৰ মতে 1000 বছৰ যীশুৰ ৰাজত্ব ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে এক যুগৰ লক্ষণ গতিকে এইবিলাক যুগ যে সলনি হৈছে বিভিন্ন ধৰ্মৰ বিভিন্ন নবী যিবিলাক দেৱতা আছে এইবিলাক অনুযায়ী যুগবিলাক সলনি হৈছে বুজি পাইছা এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে তোমালোকে চোৱা যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল আমি উত্তৰটো ধুনীয়াভাৱে শৰ্টকে দি দিছোঁ উত্তৰ কৰিবা যে বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিল এঠাইৰ পৰা যাবলৈ কিমান সময় লাগিব তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছিল বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিল ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা যে তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিবলৈ কৈছে আমাৰ ক নম্বৰ প্ৰশ্ন দিছে 5ৰ ক যে সময়ৰ এই ভাগবিলাকক বিশেষ লক্ষণাক্ৰান্ত আমি উত্তৰ কৰিম যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে উত্তৰ কৰিম যে কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয় সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ কল্প শতাব্দী আৰু মজলীয়া ভাগবিলাকে ঋতু বছৰ মাহ আৰু সৰু ভাগবিলাক দিন ৰাতি পোহৰ তাৰো ভগ্নাংশবিলাক হৈছে দ্বন্দ্ব পল অনুপল তাৰপিছত লিখিম যে সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে এক যুগৰ লক্ষণ অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে এই বৃত্তৰ বেগ আৰু পৰিধিৰ ইয়াত দিগদাৰ হৈছে কম বেছি হ'ব পাৰে ইয়াত কম বেছি দিব ঠিক আছে মই স্ক্ৰীনত দি দিছোঁ বৃত্তৰ বেগ আৰু পৰিধি কম বেছি হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা যি বেছি কম দেখা গৈছে ইয়াত মই কম বেছি দি দিছোঁ পঢ়িব এনেলৈকে তোমালোকে যে ইয়াৰ পৰা যে এই বৃত্তৰ বেগ আৰু পৰিধিৰ কম বেছি হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা গতিকে মই যেতিয়া টাইপিং কৰিছোঁ অকণমান উল্টা পাল্টা হৈ গৈছে মই লক্ষ্য কৰা নাই ঠিক আছে গতিকে যিটো ভুল থাকিব মই কৈ দি যাম যাতে তোমালোকৰ একো প্ৰব্লেম নহয় কাৰণ মানুহৰতো ভুল হ'বই গতিকে আমি নিজে টাইপ কৰিছোঁ মই নিজে টাইপ কৰিছোঁ এইবিলাক বস্তু গতিকে টাইপ কৰোঁতে অকণমান দিগদাৰ হৈ যায় খ নম্বৰ প্ৰশ্ন দিগদাৰ হ'লে মই কৈ দিম এইকাৰণে ইয়াত মই ভালকৈ চাই কৈ গৈ আছোঁ কিয়নো তোমালোকে ভুল উত্তৰ যাতে নিলিখা আকৌ গতিকে মই যেনেকৈ বনাই দিছোঁ তোমালোকে ফুল নম্বৰ পোৱাৰ মই মটিভত বনাই দিছোঁ গতিকে মই তোমালোকক ভুল হ'ব কেতিয়াও নিদিওঁ খ নম্বৰ যে সময়ৰ টিকনিডাল হেনো আগফালে সময়ৰ টিকনিডাল মানে কিটকিটটো আগফালে কেনেকৈ উত্তৰ কৰিম যে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে তাৰপিছত লিখিম যে ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰি তাক ক'ব বিচাৰিছে
বহুত ঘামি আছোঁ মই কিয় জানানে কাৰণ মই ফেনটো অফ কৰি থৈ দিছোঁ কিয়নো ফেন দিলে বহুত শব্দ হ'ব তোমালোকে শুনাত প্ৰব্লেম পাবা গতিকে ফেনটো অফ কৰি মই নিজে গৰম খাই তোমালোকক পঢ়াই আছোঁ তথাপি তোমালোকক শিকিব লাগে ঠিক আছে তোমালোকে জাষ্ট ভিডিঅ'টো লাইক কৰি দিবা ইমান কষ্টকৈ বনাই আছোঁ তোমালোকে আগৰ ভিডিঅ'বিলাকত মই জাম্পাৰ বা তেনেকুৱা উষ্ণ কাপোৰ তোমালোকে পিন্ধি থকা দেখা পাইছা তেতিয়া মই ঠাণ্ডাৰ দিনত আছিলোঁ গতিকে তেতিয়া বৰষুণ পৰিছে সেইদিনা সেইকাৰণে মই ভিডিঅ'বোৰ তেনেকৈ বনাইছোঁ ঠিক আছে গৰমৰ কাপোৰ পিন্ধি বহুতে কমেণ্ট কৰিছে ছাৰ ইমান গৰমত আপুনি ইমান এটা গধুৰ কাপোৰ ইমান উষ্ণ কাপোৰ পিন্ধি আছে গতিকে সেইদিনা আমাৰ ইয়াত ঠাণ্ডা পৰিছিলে আৰু বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা পৰিছিলে সেইকাৰণে মই উষ্ণ কাপোৰটো পিন্ধিছিলোঁ আজি গৰম পুৰা সেইকাৰণে চোৱা ইমান হেৰি চাৰ্ট পিন্ধি আছোঁ কি চাৰ্ট কয় এইটো হাফ চাৰ্ট গতিকে ক'ত বা আছিলোঁ নাজানো গতিকে এইটো পঢ়ি দিম ইয়ালৈকে যে সময় বোৱতী নৈৰ নিচিনা ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে যি কি নহওক মই আকৌ পঢ়ি দিম বহুত কথা পাতিলে এইটো দিগদাৰ হৈ যায় কিন্তু কথা নাপাতিলে আকৌ তোমালোকৰ এটেনশ্যনটো ল'ব পৰা নাযায় নহ'লে তোমালোকে এইফালে আকৌ গুচি যোৱা কোনোবা ছোৱালী কোনোবা ল'ৰাৰ কথা ভাবি থাকা ঠিক আছে তেনেকুৱা নকৰিবা পঢ়িবা ভালকৈ পঢ়িবা ছোৱালী হ'লে ল'ৰা পিছা লাগিব আৰু ভালকৈ পঢ়া ল'ৰা হ'লে ছোৱালী পিছা লাগিব পিছত গৈ যেতিয়া বিয়াৰ বয়স হ'ব ঠিক আছে খ নম্বৰটো আকৌ কৰি আছোঁ যে সময়ৰ টিকনিডাল হেনো আগফালে আমি উত্তৰ কৰিম যে উক্ত কথা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে লিখিম যে ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাক ক'ব বিচাৰিছে অ'কে তাৰপিছত লিখিম যে সময় বোৱতী নৈৰ নিচিনা ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তেই 2-3 মিনিট আগেয়ে প্ৰস্তুত থাকে পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে সেয়েহে আমি সময়তকৈ অলপ আগে চলিব লাগে আৰু কেতিয়াও অবাবত সময় নষ্ট কৰিব নালাগে সময়ৰ মূল্য যিজনে বুজে সিয়ে জীৱনত উন্নতি কৰে সময়ৰ মূল্যটো বুজিবা দেই সময়ৰ মূল্যটো সময় মেইন এতিয়া 9 নম্বৰ প্ৰশ্ন যে সময়ৰ যোগ কামতহে ঘড়ীৰ কাঁইট কেইডালত নাই গতিকে সময়ৰ যিটো যোগ সেইটো অকল কামত ঘড়ীৰ কাঁইটডালত নাই ঘড়ীৰ কাঁটাত নাই সেইটো আমাক ক'ব কৈছে ঠিক আছে গতিকে আমি উত্তৰ কৰিম যে উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকন দেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে তাৰপিছত লিখিম যে বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপ সময় নিৰূপণ কৰা হয় কৰ্মী লোকসকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে সময়ৰ সৎ ব্যৱহাৰ কৰিলে জীৱনত যুদ্ধত জয়লাভ কৰিব পাৰি সেয়ে সময়ক অমূল্য ধন বোলা হয় ইয়াক ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিবলৈ যোৱাত ভুল গতিকে সময় আৰু ঘড়ীৰ কাঁটাটো বেলেগ বস্তু বুজি পালোঁ অসমীয়া কিছুমান সহজ পঢ়িলে মুখস্থ হৈ যায় আৰু বুজি পালে লিখিব পাৰিবা বুজি নাপালে কিন্তু লিখিব নোৱাৰিবা অসমীয়া আৰু অসমীয়া অকল যিটি লিখিলে নম্বৰ পোৱা নাযায় অকণমান অসমীয়া যিটো প্ৰকৃত অসমীয়া সেইটো ইউজ কৰিব লাগিব অকল তোমালোকৰ মাতৃভাষা ইউজ কৰি আছা তেনেকুৱা নকৰিবা কিছুমান অসমীয়া আছে টাফ অসমীয়া যিবিলাক শব্দ আছে যিবিলাক শব্দ ইয়াত তোমালোকৰ এনচাৰত দি দিলে তোমালোকে উত্তৰ পাবা যেনেকুৱা তোমাক কোনোবাই ল'ব আহিব নকবা অসমীয়াত তোমালোকে অসমীয়া বা চিঠি যেতিয়া লিখিবা নিব আহিব বুলি লিখিব লাগিব ঠিক আছে ল'ব আহিবলৈ ভুল হ'ব আকৌ আমি যোৱাকালি বুলি কওঁ গতিকে অসমীয়া বা তোমালোকে যেতিয়া চিঠি লিখা বা লেটাৰ লিখা যোৱাকালি কেতিয়াও ইউজ নকৰিবা তোমালোকে ইউজ কৰিবা যে কালি আৰু যি আহিবলগীয়া কালি আছে অহাকালি নিলিখি তোমালোকে লিখিব যে কাইলৈ কাৰণ অসমীয়াত যোৱাকালি আৰু অহাকালি শব্দ নাই অকল কালি আৰু কাইলৈ আছে মনত ৰাখিবা বুজি পাইছা গতিকে 9 নম্বৰ প্ৰশ্ন যে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা গতিকে আমি উত্তৰ কৰিম যে সময় গতিশীল ই কাৰো বাবে ৰৈ নাথাকে সেয়েহে আমি সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ চাবি কাৰণ সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে আৰু লাষ্টত লিখিম গতিকে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্ন ভুল কৰিলোঁ নেকি ওপৰতে এটা 5 নম্বৰ পঢ়িলোঁ চাগে চাওঁ এতিয়া 5 নম্বৰ 6 নম্বৰ দিওঁতে অকণমান দিগদাৰ হ'ব পাৰে দেই মোৰ
প্ৰাকৃতিক জগতৰ এইটো 6 নম্বৰ হ'ব মই 5 নম্বৰ দিছোঁ ঠিক আছে গতিকে এইটো 6 নম্বৰ হ'ব সেইকাৰণে মই কৈলোঁ 5 নম্বৰ পৰিলে আকৌ ক'ত আছিল আহিল 5 নম্বৰ এইটো 6 নম্বৰ হ'ব তোমালোকৰ কিতাপ চাই লোৱা এইটো 6 নম্বৰ হা গতিকে 6 নম্বৰ প্ৰশ্ন দিছে যে প্ৰাকৃতিক জগতৰ মই টাইপ কৰোঁতে এইটো কি কৰি দিছোঁ 6 নম্বৰ লিখি ল'বা এতিয়া বনাই দিওঁ তোমালোকৰ লগত কথা পাতোঁতে মই 6 নম্বৰ এইটো বনাই দিওঁ নো প্ৰব্লেম ঠিক আছে এয়া 6 নম্বৰ হৈ গ'ল আৰু কিমান তোমাক ক'ব কম যে 6 নম্বৰ বনাই ল'বা বুলি 6 নম্বৰ প্ৰশ্ন দিছে যে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিলেও সময় নিৰূপণ কৰা হয় প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি আমি উত্তৰ কৰিব লাগে উত্তৰ কৰিম যে প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ হ'ল ঋতুৰ পৰিৱৰ্তন উদ্ভিদ আৰু প্ৰাণীৰ সময় অনুসাৰে বিভিন্ন পৰিৱৰ্তন গতিকে প্ৰাকৃতিক জগতত গতিবিধি কিছুমান চাই পেলাই আমি সময়ৰ অনুমানটো পাব পাৰি যেনেকুৱা যেতিয়া ৰাতিপুৱা হয় কি কুকুৰাবিলাক কি কৰে নিজৰ মাতটো উলিয়াই দিয়ে কুকুৰকো বুলি কয় হয় নাই তেনেকুৱা বহুতো পশু পক্ষী আছে গছ যেতিয়া নতুনকৈ মলিয়াবলৈ ষ্টাৰ্ট কৰে তেতিয়া কি কওঁ আমি কওঁ যে গ্ৰীষ্মকাল আহিলে বা বৰ্ষা ঋতু আহিলে কাৰণ আম আহিব ঠিক আছে বৰষুণৰ দিন আহিলে এনেকুৱা কওঁ নহয় তেনেকুৱা কথা তাৰপিছত লিখিম যে প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি যেনে ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে কঁঠালে মুচি পেলালে আমে মলিয়ালে ধান পকিলে বাঁহে গাছ মেলিলে ঢাপত কেতেকী গন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় তাৰপিছত লিখিবা যে জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি কেঁকোৰা গাঁতত সোমালে মাছে কণী পাৰিলে ভেকুলীয়ে তৰালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় লাষ্ট লিখিম যে প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি এটা 7 নম্বৰ প্ৰশ্ন দিছে যে নিয়মানুবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা গতিকে উত্তৰ কৰিম যে মানুহ সদায় নিয়মাবৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'ব লগা হয় আমি নিয়ম মতে চলিব লাগে সময় কাৰো বাবে ৰৈ নাথাকে এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে গতিকে নিয়ম মতে কামবোৰ কৰিলে পিছত অসুবিধা নহয় বুজি পাইছা এতিয়া আমাক ভাৱ বিষয়কত দিছে 8 নম্বৰ প্ৰশ্ন যে ভাৱ বিষয়ক কোৱা গতিকে ভাৱ সম্প্ৰসাৰণ কৰা ক নম্বৰ দিছে যে আইৰো বাৰ্তা গংগাৰ যাত্ৰা তোমালোকে হিন্দীত এটা কাহাৱত শুনিছানে যে এক তীৰ দো নিশানা গতিকে এইটো হৈছে অসমীয়াত যে আইৰো বাৰ্তা গংগাৰ যাত্ৰা মানে আইৰৰ লগতো আমি বাৰ্তা পাই আমি আইৰৰ লগতো দেখা কৰিলোঁ লগতে গংগাৰ ওচৰত থাকে আইৰৰ ঘৰ হৈছে গংগাৰ ওচৰত আমি গংগাটো স্নান কৰি আহিলোঁ গা ধুই আহিলোঁ গতিকে উত্তৰটো কৰিম যে ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন উত্তৰ কৰিম তাৰপিছত লিখিম যে উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গ'লে লগতে আনুষাংগিক আন এটা কামৰ সমাধান কৰা কথাকে বুজায় তাৰপিছত লিখিম যে সাধাৰণ দূৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈ পুত্ৰৰ সমানে মৰম থাকে যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাটো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰো অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধা কৰা হ'ল ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধা কৰি যোৱা হয় তেতিয়াই কোৱা হয় আইৰো বাৰ্তা গংগাৰ যাত্ৰা গতিকে এক তীৰ দো নিশানা এতিয়া আৰু ইউজ নকৰিবা ক'বা কি আইৰো বাৰ্তা আৰু গংগাৰ যাত্ৰা তাৰপিছত খ নম্বৰ দিছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় উত্তৰ কৰিম যে অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন হৈছে এইটো ৰাইজে নখ জোকাৰিলে নৈ বয় তোমালোকে এইটো বহুত আগৰ পৰাই জানা গতিকে উত্তৰ কৰিম যে উক্ত প্ৰবচন উত্তৰ কৰিম যে অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে যে কঠিন কাম অতি সহজত কৰিব পাৰি তাকে বুজাইছে তাৰপিছত লিখিম যে কোনো এজনে অকল কৰিব নোৱাৰা কামত আন 10 জনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায় অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধা কৰিব পাৰোঁ যিটো ব্যক্তিগতভাৱে কৰা সম্ভৱ নহয় ৰাইজৰ লগত ঠিক এক হৈ
কাম কৰিলে সকলো কাম সহজতে কৰিব পাৰি। এতিয়া ২ নম্বৰ প্ৰশ্ন যে সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মংহ খাবলৈ আশা কৰা মিছা। গতিকে সময়ত আমাক সঠিকমতে যদি কাম কৰিব নোৱাৰোঁ আমি সেইটো কাম কেতিয়াও ফলাফল নহয়, বা ইয়াত যেটো কৈছে যে সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মংস খাবলৈ আশা কৰা মিছা। গতিকে সময়ত এটা শহাপহু যদি থাকে, এটা শহাপহু যদি তাতে শুই থাকে, আমি যদি সময়মতে যদি তাক হৰ মাৰিব নোৱাৰোঁ বা মাৰিব নোৱাৰোঁ, এইটো আমি তাৰ মাংস খোৱাটো কি আশা কৰি লাভ নাই। ঠিক আছে, গতিকে সেইকাৰণে সময়মতে যদি আমি নপঢ়োঁ, আমি যদি ফুল নম্বৰ বা পাছ কৰিব ইচ্ছা যদি কৰি আছোঁ, কোনোবাই যদি পাছ কৰিব ইচ্ছা কৰি আছে 9ত মোক পাছ হ'ব লাগে, সময়মতে যদি নপঢ়া তোমালোকে তথাপি পাছ কৰিব নোৱাৰিবা। পৰীক্ষাত আগৰ দিন কোনোবাই পাছ হৈছে নেকি যদি আগত পঢ়া নাই? তোমালোকে এটা ভুল কৰা, ক্লাছটো ধুনীয়াভাৱে হৈ থাকে, ক্লাছবোৰ তোমালোকে যদি মনোযোগেৰে শুনা, তোমালোকৰ অকল পৰীক্ষাৰ আগত পঢ়িলে তোমালোকৰ হৈ গ'লে হয়। ঠিক আছে, যিসকলে বহুতে আছে কি কৰে, ক্লাছবোৰ ভালকৈ কৰে, আকৌ ঘৰত আহি আধা ঘণ্টামান বা 1 ঘণ্টামান পঢ়ে, ধুনীয়াকৈ এটাকে ছাবজেক্ট আধা ঘণ্টাকৈ পঢ়ক, 6টা ছাবজেক্ট 3 ঘণ্টা পঢ়িলে বাছ ছাফিচিয়েণ্ট। ঠিক আছে, এই 3 ঘণ্টা কিছুমানে নপঢ়ে, কিছুমান আকৌ বহুত ভাল আছে 8 ঘণ্টা 10 ঘণ্টাকৈ পঢ়ে, তেওঁলোকক মই তোমালোকৰ সুবিধা হ'ব, তোমালোকে পিছত গৈ গম পাবা যে তোমালোকে যে এই কষ্টটো কৰি আছা ফল ক'ত পাবা। এতিয়ালৈকে ফল নাপালে তোমালোকে ইমান কষ্ট কৰি পঢ়া শুনা কৰি ক'ত ফল পাই আছোঁ, ইমান কষ্ট বেকাৰ গৈ আছে, তেনেকুৱা নহয়, ফল পাবা। আপেল ৰহমানে কৈ আছে এইটো ফল পাবাই। ঠিক আছে, মই সেনেকুৱা কাম কৰিছিলোঁ, মই পঢ়িছিলোঁ, গতিকে মই ফলটো মই পাইছোঁ। তোমালোকে কৰা, তোমালোকৰ ফলটো তোমালোকে নিজেই পাবা, নিজে উপলব্ধি কৰিব পাৰিবা। গতিকে ২ নম্বৰ প্ৰশ্নটো যিটো দিছে আমি এইটো এনচাৰ কৰিম যে সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মংস খাবলৈ আশা কৰা মিছা। উত্তৰ কৰিম যে হৰ হ'ল এবিধ কাঁড়, ইয়াক ধনুত গুণ লগাই জীৱ জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। হৰ পহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পশু, ইয়াৰ মংস খাবলৈ সোৱাদ। সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব, অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে। এতিয়া ৯ নম্বৰ প্ৰশ্ন দিছে যে সন্ধি ভাঙা। প্ৰথমত দিছে যে শকাব্দ, ইয়াৰ পৰা তোমালোকৰ গ্ৰামাৰৰ পৰা প্ৰশ্ন আহিব। ঠিক আছে, আৰু যি 10 নম্বৰ নেক্সট আছে 9 নম্বৰ পিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো আছে চিঠিৰ বিষয়ে। চিঠিটো মই দি দিছোঁ ধুনীয়াকৈ লিখি, তাতে তোমালোকৰ গ্ৰামাৰ ছেকশ্যনত পাই যোৱা তোমালোকে। ঠিক আছে, চিঠি এটা আহিব 5 নম্বৰ থাকিব। এইটো বেছিভাগ তোমালোকৰ অসমীয়া পাঠ্যপুথি যিবিলাক অনুশীলনী প্ৰশ্নাৱলী লাষ্টত চিঠি বা তেনেকুৱা গ্ৰামাৰৰ বস্তু থাকে, সেইবিলাকৰ পৰা কিন্তু উঠাই দিয়ে, গতিকে সেইবিলাক গ্ৰামাৰ ভালকৈ চাবা। গতিকে শকাব্দ শক যোগ অব্দ, খ্ৰীষ্টাব্দ খ্ৰীষ্ট যোগ অব্দ, তাৰপিছত শংকৰাব্দ শংকৰ যোগ অব্দ, তাৰপিছত বহুত গৰম লাগিছে চৈতন্যব্দ, গতিকে চৈতন্য যোগ অব্দ, লক্ষণাক্ৰান্ত লক্ষণ যোগ আক্ৰান্ত, কল্পান্তৰ কল্পযোগ অন্তৰ, কৰায়ত্ত কৰযোগ আয়ত্ত, আৰু মনস্তাপ মনোযোগ তাপ। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে যে পাঠটিত থকা কেইটামান জুৰীয়া শব্দৰ ব্যৱহাৰ কৰি বাক্য সাজা। গতিকে জুৰীয়া শব্দ আমি জানো যে একে একে শুনা যায়, গতিকে উত্তৰ কৰিম যে পাঠটিত থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যবোৰ সাজা হ'ল। যে এটা দিছোঁ মই যে নাযায় নোপোৱাই, যে এলেহুৱাৰ দিনটো নাযায় নোপোৱাই লাগে, এলেহুৱাৰ দিন নাযায় নোপোৱাই যেন লাগে। ঠিক আছে, দিন ৰাতি, যে দেউতাকে ল'ৰা ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। তাৰপিছত দিছে যে যন্ত্ৰপাতি, লিখিম যে আজিকালি বেছিভাগ কামেই যন্ত্ৰপাতিৰ সহায়ত কৰা হয়। এতিয়া দিছে দেশ বিদেশ, লিখিম আজিকালি ঘৰতে বহি দেশ বিদেশৰ খা খবৰ পোৱা যায় মোবাইলৰ দ্বাৰা বা নিউজৰ দ্বাৰা বা টিভিৰ দ্বাৰা। টিভিটো আজিকালি নাচায়, আজিকালি কি চায়, মোবাইলে বেছি চায়, গতিকে মোবাইল ভাল কামত ইউজ কৰিলে কিন্তু মোবাইলে বেষ্ট। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো এতিয়া দিছে যে সময়ৰ সৎ ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তোমাৰ আইতালৈ এখন চিঠি লিখা। ঠিক আছে, গতিকে আমি লিখিম উত্তৰ কৰিম এনেদৰে যে সময়ৰ সৎ ব্যৱহাৰ কৰি মই কেনেদৰে উপকৃত হৈছোঁ ইয়াক জনাই আইতালৈ এখন চিঠি। আইতালৈ আমি চিঠি লিখিম। তাৰপিছত লিখিম যে কামৰূপ, তাৰিখ 20 অক্টোবৰ 2024। গতিকে তোমালোকৰ যদি পৰীক্ষা যিমান তাৰিখে হ'ব, ধৰি লওক 21 অক্টোবৰ বা 25 অক্টোবৰ, নৱেম্বৰতো পৰীক্ষা হ'ব পাৰে তোমালোকৰ, 12 নৱেম্বৰ বা 13 নৱেম্বৰ, যিমান তাৰিখে পৰীক্ষা হ'ব সিমান তাৰিখ দিবা, আৰু যিটো চনত পৰীক্ষা হ'ব 2024 চনত হ'লে 24 দিবা, 2025 চনত হ'লে 2025 চন দিবা, 2026 চন হ'লে 2026 চনে দিবা। যিটো চনত পৰীক্ষা দিবা আৰু যিমান তাৰিখে তোমালোকে অসমীয়া পৰীক্ষাটো দি আছা সেইটো ডেট উল্লেখ কৰিবা। এইটো চিঠি নাহি যদি বেলেগ চিঠিও আহে তোমালোকে ডেটটো সেইটো দিবা। ঠিক আছে, তাৰপিছত লিখিবা যে এনেকৈ
যে মৰমৰ আইতা পোনপ্ৰথমে মোৰ সেৱা গ্ৰহণ কৰিব। মই কুশলে আছোঁ, আশা ৰাখিছোঁ আপুনিও ভগৱানৰ কৃপাত কুশলে আছে। তাৰপিছত লিখিবা যে মই এইবাৰ নৱম শ্ৰেণীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ। গতিকে তোমালোকে যদি দশম শ্ৰেণীত যেতিয়া উঠিবা এনেকুৱা ধৰণৰ স্থিতি ছেম টু ছেম লিখিব পাৰা। অকল লিখিবা যে মই দশম শ্ৰেণীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ, বা এইটো লিখিলে একো প্ৰব্লেম নাই, নৱম শ্ৰেণীত তোমালোকে পাছ কৰিছা বুলি। গতিকে লিখিবা যে মই এইবাৰ নৱম শ্ৰেণীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছোঁ কাৰণ মই সময়ৰ সদব্যৱহাৰ কৰি গোটেই বছৰ সময় নষ্ট নোহোৱাকৈ পঢ়িছিলোঁ। তাৰপিছত লিখিবা যে মোৰ পৰীক্ষা শেষ হৈছে, আজৰি পালে আমাৰ ঘৰত আহিব মোক নিবলৈ। দেখিছা, মোক ল'বলৈ নহয়, মোক নিবলৈ আহিব। ঠিক আছে, যে আজৰি পালে মোক নিবলৈ আহিব, মোৰ পৰীক্ষা শেষ হৈছে। লাষ্টত দিবা যে আপোনাৰ আদৰৰ আপোনাৰ নামটো, তোমালোকৰ নামটো। গতিকে মোৰ নাম দিছোঁ অপিয়াল ৰহমান। আজিহে তোমালোকে মোৰ নামটো সঠিককৈ চাগে গম পালা যে অপিয়াল ৰহমান। এইটো মোৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, যিমানখিনি ডকুমেণ্ট আছে এইটো আছে। যিটো ডকুমেণ্ট অসমীয়া দি লিখা আছে PRC কওক, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট যিটো আছে তাতো অপিয়াল বুলি লিখা আছে, আৰু ভোটাৰ ID কাৰ্ডতো অপিয়ালে লিখা আছে, আৰু ইংৰাজীত APIAL। ঠিক আছে, সেইকাৰণে আপিয়াল বুলি কওঁ। ইংৰাজীত সেইটো হয়, কিন্তু অসমীয়াত হয় অপিয়াল। বুজি পাইছা? যি কি নহওক মোৰ নাম অৰিজিনেল নামটো জানিলা ফাইনেলি। চ' এতিয়া যে পাঠৰ ভিতৰৰ প্ৰশ্ন যিবিলাক দিছে, যে পৰীক্ষাৰ বাবে মই দিছোঁ যে অতি চমু উত্তৰ দিয়া। এইবিলাক কিন্তু পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। যে ক নম্বৰ প্ৰশ্নটো দিছোঁ যে নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে, বা তোমালোকে এইটো মই অকণমান ৰৈ গৈছে। ঠিক আছে, বা এইটো কুৱেশ্যনটো উঠাওঁতে অকণমান দিগদাৰ হৈছে, যে নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে জনা যায় বুলি কথাটো আহিব। যে নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে জনা যায়। গতিকে এইখিনি মই লিখা নাই, তোমালোকে লিখিবা যে বাগ্মীৰ উপাধিৰে পৰিচিত, বা কি উপাধিৰে পৰিচিত কুৱেশ্যনটো আহে। গতিকে লিখিবা যে বাংগীৰ উপাধিৰে পৰিচিত। ঠিক আছে, গতিকে মই ইয়াত উঠাই দিওঁ, পৰিচিত বুলি লিখি দিওঁ, পৰিচিত উপাধিৰে পৰিচিত। মই নিজে এইবিলাক লিখিছোঁ ন, টাইপিং কৰোঁতে অকণমান কেইটামান ৰৈ যায়। গতিকে যিটো অতিৰিক্ত প্ৰশ্নত ক নম্বৰ প্ৰশ্ন আছে যে নীলমণি ফুকন অসমীয়া সমাজত কি উপাধিৰে পৰিচিত, আমি উত্তৰ কৰিম যে বাংগীৰ উপাধিৰে পৰিচিত। এইটো বাহিৰা বস্তু মই ঢুকাই দিছোঁ ইয়াৰ ভিতৰত, যদি আহে কি ঠিক আছে। তাৰপিছত খ নম্বৰ যে নীলমণি ফুকনৰ দুখন গ্ৰন্থৰ নাম লিখা, আমি উত্তৰ কৰিম যে জ্যোতিকণা আৰু চিন্তামণি। তাৰপিছত গ নম্বৰ যে হিন্দু শাস্ত্ৰ মতে যুগ কেইটা, আমি লিখিম যে যুগ 4টা হিন্দু শাস্ত্ৰ মতে। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে কল্কি অৱতাৰৰ পিছত কি যুগ পৰিৱৰ্তন হ'ব বুলিছে। গতিকে সত্য যুগ পৰিৱৰ্তন হ'ব বুলি বুলিছে। এইটো ইম্পৰ্টেণ্ট কৈছোঁ নহয়, উত্তৰ দিয়াতে মই কৈছিলোঁ, আৰু মই এক্সট্ৰাকৈ বনাই দিছোঁ যাতে তোমালোকে পাহৰি গ'লেও পাই যোৱা। समझ में आए आपको किस लेवल की हम मेहनत कर रहे हैं आपके लिए, आपको मतलब इतना सब कुछ देख के आपको पता लग गया ही होगा। जो आपका जो आंसर है वो भी कितना शॉर्ट करके दिया हूँ, कितना शॉर्ट कर दी तुम्हारे। 9 নম্বৰ প্ৰশ্ন যে মানুহৰ এবছৰে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে। গতিকে উত্তৰ কৰিম, সৰি ইয়াত উত্তৰটো মই দিয়া নাই। চ' উত্তৰটো মই আৰু টাইপ কৰিব নাযাওঁ, উত্তৰটো ইয়াৰ মাজত মই সোমাই দিম, তোমালোকে দেখি লোৱা যে মানুহৰ এবছৰতে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে। তোমালোকৰ দিয়া আছে, গতিকে উত্তৰটো মই যি তোমালোকৰ কিতাপ আছে কিতাপৰ পৰাই মই ধুনীয়াভাৱে ফটোটো মই তোমালোকৰ স্ক্ৰীণত দি দিছোঁ। গতিকে মই কোনখিনি দিম সেইখিনি পঢ়ি দি আছোঁ, তোমালোকৰ যিখিনি স্ক্ৰীণত উঠিছে, কিয়নো গোটেইখিনি দিব নোৱাৰি, ইমান নালাগে। যিহেতু আমাক কৈছে যে মানুহৰ এবছৰতে দেৱতাৰ কিমান দিন বুলি কোৱা হৈছে, গতিকে তোমালোকে অকল যিটো এদিন এৰাতি বুলি আছে সেইটো উল্লেখ কৰিবা, এদিন এৰাতি। ঠিক আছে, উত্তৰটো মই দি দিছোঁ স্ক্ৰীণত, তোমালোকে চোৱা, এদিন এৰাতি। ঠিক আছে, যে মানুহৰ এবছৰতে দেৱতাৰ এদিন এৰাতি, উত্তৰটো দি দিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে সময়ৰ মজলীয়া ভাগবোৰ কি কি, উত্তৰ কৰিম যে ঋতু, বছৰ, মাহ। ঠিক আছে, তাৰপিছত লাষ্ট প্ৰশ্ন যে সময় পাত্ৰীৰ অৰ্থ কি, আমি উত্তৰ কৰিম যে সময় অপচয় নকৰি সময়ৰ সঠিক ব্যৱহাৰ শিকা। গতিকে আমাক যে পাত্ৰী দিছে যে সময়, নামটো কিয় দিলে, গতিকে সেইটো আহিব পাৰে। গতিকে আমি যাতে সময় নষ্ট নকৰি সময়ৰ সঠিক ব্যৱহাৰ কৰোঁ, সেইকাৰণে সময় পাত্ৰী দিছে, আৰু সময়ৰ মূল্যটো আমাক বুজাইছে। গতিকে ইয়াৰ যিটো প্ৰশ্ন দিছে যে সময় পাত্ৰীৰ অৰ্থ কি, আমি উত্তৰ কৰিম যে সময় অপচয় নকৰি সময়ৰ সঠিক ব্যৱহাৰ শিকা। ঠিক আছে, চ' আজিলৈকে আহোঁ, তোমালোকৰ এইখিনি আছিলে আৰু নাই, ধুনীয়াকৈ বস্তুখিনি মই বনাই দিছোঁ। বাপৰে ঘামি গৈছে দেখিছা। যি কি নহওক ভিডিঅ'টো লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ইতিমধ্যে ভিডিঅ'টো তোমালোকৰ 34 মিনিট পাৰ হৈ গ'ল, 35 মিনিট হ'বই যেন পাইছোঁ। চ' ইমানখিনি, বাই বাই, টেক কেয়াৰ।